Hello everyone, welcome to my YouTube channel. Question number 6. 7 জন লৰাৰ ওজন ক্ৰমে 36, 32, 30, 28, 32, 33 আৰু 26 কিলোগ্ৰাম। ইয়াতে তিনিটা কোশ্চেন আছে। 1 নম্বৰ লৰা কেইজনৰ গড় নিৰ্ণয় কৰা। 2 নম্বৰ 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমানজন লৰা আছে। 3 নম্বৰ 25 কিলোগ্ৰামতকৈ কম ওজনৰ লৰা ওপৰৰ তালিকাত আছে নে? যদি আছে কিমানজন আছে। প্ৰথম প্ৰশ্নটোৰ আগত আমি সমাধান কৰো। প্ৰথম প্ৰশ্নটোত কৈছে লৰা কেইজনৰ ওজনৰ গড় নিৰ্ণয় কৰা। তো আমি গড় নিৰ্ণয় কৰিব লাগিব। গড় নিৰ্ণয় কৰাৰ সূত্ৰ তোমালোকে জানা যে ওপৰত ৰাশি কেইটা যোগ কৰিব লাগিব আৰু তলত যিমানটা ৰাশি আছে লিখিব লাগিব। তো ইয়াতে ৰাশি কেইটা কি কি অৰ্থাৎ 7 জন লৰাৰ যে ওজন দিয়া আছে সেই কেইটা যেনে 36 প্লাস 32 plus 30 plus 28 plus 32 plus 33 plus 26 আৰু তলত লিখিব লাগিব কিমানটা ৰাশি অৰ্থাৎ কিমানজন লৰাৰ কথা কৈছে। আমি এটো গণিলেও পাম 1 2 3 4 5 6 7 আমি ইয়াতে 7 লিখিব লাগিব। এতিয়া উপরে কেটা যোগ কৰি ইয়াতে লিখিব লাগিব আৰু তলত 7 36 plus 32 plus 30 plus 28 plus 32 plus 33 plus 26 তোমালোকে তিনিটা একেলগে আৰু চাৰিটা একেলগে যোগ কৰি এই যোগফল দুটা আকৌ যোগ কৰিব পাৰা। মই একেলগে কৰি দিছো 6 plus 2 8 plus 8 16 plus 2 18 plus 3 21 plus 6 27 এই 7 টো ইয়াতে লিখিম 2 ইফালে যোগ কৰিম 2 plus 3 5 plus 3 8 plus 3 11 plus 2 13 plus 3 16 plus 3 19 plus 2 21 অৰ্থাৎ 217 তো আমি ইয়াতে লিখিব লাগিব 217 আৰু তলত আহিব 7 এতিয়া 217 ক 7 দি আমি হৰণ কৰিলে পাম 7 3 গুণ 21 7 1 গুণ 7 31 অৰ্থাৎ লৰা কেইজনৰ ওজনৰ গড় হৈছে 31 কিলোগ্ৰাম। 31 আমি কিলোগ্ৰাম বুলি লিখি দিব পাৰো। দ্বিতীয় কোশ্চেনটো হৈছে 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমানজন লৰা আছে অৰ্থাৎ 30 কিলোগ্ৰামতকৈ বেছি। মই লৰা কেইটাৰ ওজন আকৌ ইয়াতে লিখি লৈছো এবাৰ। এটা চাই লোৱা 30 কিলোগ্ৰামতকৈ বেছি এটা দুটা তিনিটা চাৰিটা তে आंसर হ'ব 4 জন। 4 জনৰ ওজন 30 কিলোগ্ৰামতকৈ বেছি। 30 কিন্তু নহব কাৰণ 30 কিলোগ্ৰামতকৈ বেছি বুলি কৈছে গতিকে 30 টো ইয়াতে অন্তৰ্ভুক্ত নহব। 3 নম্বৰ প্ৰশ্নটো হৈছে 25 কিলোগ্ৰামতকৈ কম ওজনৰ লৰা ওপৰৰ তালিকাত আছে নে? তো তোমালোকে চোৱা ইয়াতে 25 কিলোগ্ৰামতকৈ তলত নাই গতিকে উত্তৰ হ'ব নাই। কৈছে যদি আছে কিমানজন নাই যদি তেতিয়াহলে পিছৰখিনি আৰু উত্তৰ কৰিব নালাগে এইটোৱে উত্তৰ। কোশ্চেন নম্বৰ 7 মিৰাই তেওলোকৰ আত্মসহায়ক গোটত যোৱা 5টা মাহত 500 টকা 600 টকা 600 টকা 700 টকা আৰু 500 টকা সঞ্চয় কৰিলে তেওঁৰ প্ৰতি মাহত গড় সঞ্চয় কিমান। তো এই প্ৰশ্নটোত কৈছে মিৰাই 5 মাহত তেওঁ 500 টকা 600 টকা 600 টকা 700 টকা আৰু 500 টকা এনেকৈ সঞ্চয় কৰিছে। তেওঁৰ গড় সঞ্চয় নিৰ্ণয় কৰিব দিছে। এতিয়া আমি ইয়াতে আকৌ কি উলিয়াব লাগিব গড় সঞ্চয়। তো গড় নিৰ্ণয় কৰাৰ সূত্ৰ একে আমি যিমানটা ৰাশি আছে গোটেইকেইটা যোগ কৰিম আৰু যিমানটা আছে তলত লিখিম। এতিয়া আমি ৰাশি কি কি আছে 500 plus 600 plus 600 plus 700 plus 500 আৰু কিমানটা ৰাশি আছে 1 2 3 4 5 আমি তলত লিখিব লাগিব 5। এতিয়া যদি ৰাশি কেইটা যোগ কৰো চাই লোৱা যে 500 600 দুটা আছে 700 আৰু 500 যোগ কৰিলে আমি পাম 0 0 5 plus 6 11 plus 6 17 plus 7 24 plus 5 29 2900 গতিকে আমি ইয়াতে ওপৰত লিখিম 2900 আৰু তলত 5। এতিয়া
2900 যদি আমি 5 দি হৰণ কৰোঁ আমি পাম 5 ইয়াতে 2900 ইয়াতে এটা অংক আছে ইয়াতে এটা লৈ কম হ'ব দুটা অংক ল'ব লাগিব 29 5 দি এটো যাব 5 গুণ 5 5 গুণ 25 এই কৰিলে 4 এটা 0 তলতে আহিব 5 8 গুণ 40 আৰু নাথাকে একো এই 0 টো ওপৰত যাব তো আমি आंसर পালো 580 তো এটো আমি লিখিব লাগিব টকা অর্থাৎ তোমালোকে आंसर টো পিছত লিখিবা মিৰাই তো আত্মসহায়ক গোটত সঞ্চয় কৰা গড় সঞ্চয় হৈছে 580 টকা কোশ্চেন নম্বৰ 8 প্ৰাথমিক বিদ্যালয় এখনৰ শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ অৰ্থাৎ প্ৰথম শ্ৰেণীত 26 দ্বিতীয় শ্ৰেণীত 32 তৃতীয় শ্ৰেণীত 34 চতুৰ্থ শ্ৰেণীত 28 আৰু পঞ্চম শ্ৰেণীত 30 জন ছাত্ৰ-ছাত্ৰী তাৰে প্ৰথম কোশ্চেনটো হৈছে বিদ্যালয়খনৰ শ্ৰেণীসমূহ ছাত্ৰ-ছাত্ৰীৰ গড় সংখ্যা নিৰ্ণয় কৰা অৰ্থাৎ আমি গড় সংখ্যা নিৰ্ণয় কৰিব লাগিব আৰু এটা হৈছে প্ৰথম সাময়িকীৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3 জন আৰু 2 জন ছাত্ৰ-ছাত্ৰী নতুনকৈ নামভৰ্তি কৰিলে তেতিয়া হলে বিদ্যালয়ৰ শ্ৰেণীসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ নতুন গড় নিৰ্ণয় কৰা তো আমি প্ৰথম প্ৰশ্নটো আমি গড় নিৰ্ণয় কৰো ইয়াতে কৈছে শ্ৰেণীসমূহত ছাত্ৰ-ছাত্ৰীৰ গড় নিৰ্ণয় কৰা তো প্ৰথম শ্ৰেণীত আছে 26 জন ছাত্ৰ-ছাত্ৰী দ্বিতীয় শ্ৰেণীত 32 তৃতীয় শ্ৰেণীত 34 চতুৰ্থ শ্ৰেণীত 28 পঞ্চম শ্ৰেণীত 30 গোটেই কেইটা লিখা হল এতিয়া ইয়াতে এটা শ্ৰেণী দুটা শ্ৰেণী তিনিটা চাৰিটা মোট শ্ৰেণী আছে 5টা গতি আমি এটা 5 লিখিব লাগিব বা ক'ব পাৰি ইয়াতে 5টা ৰাখি আছে এতিয়া এই গোটেই কেইটা যোগ কৰি 5ৰে হৰণ হ'ব তো 5 আমি তলত লিখি দিও গোটেই কেইটা যোগ কৰিলে আমি পাম 26 32 34 28 30 এই কেইটা যদি যোগ কৰো 6 + 2 8 + 4 12 + 4 +8 20 20 02 ইয়াতে লিখিম 2 ইফালে আহিব এই 2 + 2 4 + 3 7 + 3 10 + 2 12 + 15 গতিকে এটো 150 তো আমি ওপৰত লিখিম 150 5 দি 150 আমি যদি হৰণ কৰো আমি এটো পাম 5 3 গুণ 15 অর্থাৎ 30 হ'ব তো আমি এটাকে आंसर লিখি লব দেয়াৰ ফর শ্ৰেণীসমূহত ছাত্ৰ-ছাত্ৰীৰ গড় ইকুয়াল টু 30 ইয়াৰে যেটো সেকেন্ড কোশ্চেন আছে তাত কৈছে প্ৰথম সাময়িকৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3 জন আৰু 2 জন ছাত্ৰ-ছাত্ৰী নতুনকৈ নামভৰ্তি কৰিছে তেতিয়ালে নতুন গড় কিমান হ'ব তো নতুন গড় আমি নিৰ্ণয় কৰো নতুন গড় ইকুয়াল টু এটো কি হ'ব চাই লোৱা আমি প্ৰথম শ্ৰেণীত আছিল কিমান 26 আৰু এতে কোনো নতুনকৈ ভৰ্তি হোৱা নাই গতিকে এটো 26 এ থাকিব দ্বিতীয় শ্ৰেণীত আছিল 32 কিন্তু কৈছে দ্বিতীয় শ্ৰেণীত আৰু নতুনকৈ 3 জন ভৰ্তি হৈছে তো 32 আছিল আৰু 3 জন যদি ভৰ্তি হয় কিমান হ'ব 35 হ'ব গতিকে আমি এতে লিখিব লাগিব 35 তৃতীয় শ্ৰেণীত আৰু নতুনকৈ ভৰ্তি হোৱা নাই গতিকে তৃতীয় শ্ৰেণীত 34 আছিল 34 এ থাকিব চতুৰ্থ শ্ৰেণীত কোনো ভৰ্তি হোৱা নাই চতুৰ্থ শ্ৰেণীত 28 এ থাকিব পঞ্চম শ্ৰেণীত আছিল 30 নতুনকৈ ভৰ্তি হৈছে 2 জন তো 30 আৰু 2 যোগ কৰিলে আমি পাম 32 গতিকে 32 এতিয়া ইয়াতে কিন্তু মোট ৰাখি কিমানটা আছে 1 2 3 4 5 গতিকে ইয়াতে 5 এ হ'ব এতিয়া এই কেইটা যোগ কৰিলে আমি কিমান পাম চাই লোৱা আগত আছিল আগত অলপ আগতে আমি কৰিছিলো কিমান পাইছিলো 150 পাইছিলো আৰু গমে পাইছো নতুনকৈ এই এটা ক্লাছত 3 জন আৰু এটা ক্লাছত 2 জন মানে 3 আৰু 2 5 জন জয়েন কৰিছে তো মোট কিমান বাঢ়িব 5 বাঢ়িব 155 হ'ব তোমালোকে গোটেই কেইটা যোগ কৰি চাবা 155 হ'ব আৰু তলত 5 155 ক যদি আমি 5 এৰে হৰণ কৰো 5 3 গুণ 15 5 1 গুণ 5 অর্থাৎ 31 তো এর आंसर লিখিবা নতুন গড়
ইকুয়াল টু 31 ডিয়ার স্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰিবা সাবস্ক্রাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু সপ্তম শ্ৰেণীৰ অন্যান্য ভিডিঅ'ৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা তোমালোকে সেই ভিডিঅ'বোৰ পাই যাবা থ্যাংক ইউ